ঘৰুৱা পদ্ধতিয়ে কিদৰে কুকুৰা পালন কৰিব পাৰি আৰু সেই কুকুৰা পালন কৰি আপুনি কিদৰে স্বাৱলম্বী হ'ব পাৰি আমি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ আগবাঢ়িছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ চাৰিং এডোখৰ কি কয় নপাম খনিকৰ আৰু নপাম খনিকৰ আমাৰ লগত আছে নিতুল খনিকৰ পোনে পোনে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। কেতিয়াৰ পৰা আৰম্ভ কৰিছা কুকুৰা পালন? মোৰ বেছি দিন হোৱা নাই, মানে ধৰক আপোনাৰ মোৰ অকণমান মানে এক্সিডেণ্ট এটা হৈছিলে। তাৰ আগততো মই বেলেগ কাম কৰি আছিলোঁ। এতিয়া ধৰক কুকুৰা গাহৰি এনেকৈ প্ৰতিপালন কৰিছোঁ। মানে কুকুৰা মানে কি হ'ল, আজি ৰাতিপুৱাই মেল দিলোঁ, মানে মেল দিওঁ আৰু ধৰক মানে গাহৰিও তেনেকৈ সৰুকৈ মানে হেৰি কৰিছোঁ আৰম্ভ কৰিছোঁ। মানে তথাপিতো মানে ধৰক মানে সৰু সুৰাকৈ প্ৰথম আৰম্ভ কৰিছোঁ, তথাপিতো অকণমান মানে এনেই স্বাৱলম্বী হৈছোঁ আৰু ধৰক। মই পোনপ্ৰথমে আচলতে ফাৰ্মখনৰ ভিতৰত সোমাই গৈছোঁ। এখন কুকুৰা ফাৰ্ম সোমাব পাৰিম নিশ্চয়, দেখুৱাব হয়, খুলি দিছোন। হয়, কুকুৰা ফাৰ্মখন এই মুহূৰ্তত অকণমান দিগদাৰ হয়, এইফালৰ পৰা চাবিটো মাৰি আচলতে তেওঁ যিগৰাকী পৰিবাৰ সেইগৰাকী পথাৰত গুচি গ'ল আৰু আমি আহিলোঁ তেওঁ সেই ফাৰ্মখন দেখাবলৈ। এই মুহূৰ্তত বন্ধ আছে, যি কি নহওক আমি ফাৰ্মখন দেখাইছোঁ। এনেধৰণে আচলতে তেখেতে ঘৰুৱাভাৱে পালন কৰিছে। ঘৰুৱাভাৱে কুকুৰা পালন কৰিও যে এখন ঘৰ চলিব পাৰি, আমাৰ ভিডিঅ'টোৰ উদ্দেশ্য সেইটোৱে আচলতে। আৰু লগতে আমি দেখাইছোঁ তেওঁ ছাইডত এখন আচলতে গাহৰি সৰুকৈ গাহৰি পামো খুলি লৈছে। কেনেকুৱা উৎপাদনটো? গাহৰি ধৰক এতিয়া ভালেই হৈছে। এতিয়া ইয়াত দুবেষ্ট হ'ল, ধৰক দুবেষ্ট মানে দুবেষ্ট নহয়, তিনিবেচেই হ'ল। এতিয়াতো সৰু বাৰু হৈ আছে, কিন্তু আগত মই দুবাৰ বিকিলোঁ মানে। তথাপিতো ভাল হেৰিয়ে পাই আছিলোঁ। দানা কি খুৱাইছা? মই অকল কচু চচু এইবোৰ কল চল এইবোৰ মই মানে হেৰি দানা ইউজ নকৰোঁ, মানে বাহিৰা দানা মানে হেৰি কৰা ইউজ নকৰোঁ। ঘৰুৱা পদ্ধতিয়ে মানে হেৰি কৰোঁ। এতিয়া কুকুৰাকো মই ধৰক আপোনাৰ অকল চাউল কিনোঁ, চাউলটোহে খুৱাওঁ, দানা খুওৱা নাই। হয়, এই মুহূৰ্তত আচলতে গাহৰি স্বাইন ফিভাৰে আক্ৰমণ কৰি আছে বিভিন্ন ফাৰ্ম, আচলতে এটা দুখজনক হৈছে। কিন্তু এই মুহূৰ্তত আমি আচলতে উদ্দেশ্য গাহৰি ফাৰ্মখন নহয়, আমাৰ কুকুৰা ফাৰ্মখন মানে কুকুৰা পালন কৰি কিদৰে স্বাৱলম্বী হ'ব পাৰি সেইটো দেখাবলৈ আহিছোঁ। যিহেতু কুকুৰা ফাৰ্মখনৰ দাঁতিতে ঘৰুৱা পদ্ধতিৰে পালন কৰা দাঁতিতে গাহৰি ফাৰ্মখন আছে, আমি সেইখনো দেখাই গ'লোঁ আৰু তেওঁলোক কি খুৱাইছে সেইটো আপোনালোকক দেখাই গ'লোঁ। কি কুকুৰাক কি খোৱা? মই কুকুৰাক অকল এতিয়া বৰ্তমান চাউলহে দি আছোঁ। চাউল দিছোঁ, বেলেগ একো হেৰি কৰা নাই। যিটো কিনা দানা নাই। মই প্ৰথমতে যেতিয়া পোৱালি আছিলে নহয়, তেতিয়া মানে এনেই কেইকেজিমান 10 কেজিমান ইউজ কৰিলোঁ, তাৰপৰা মই নাই কৰা। আৰু গাহৰিকো সেই তেনেকৈ ধৰক মানে 10 কেজি 5 কেজিমান ইউজ কৰিলোঁ, তাৰপৰা কৰা নাই। তাৰপৰা এনেই আমাৰ জেনেৰেলি যিবিলাক গাঁৱৰ মানে সেইবিলাকহে কৰি আছোঁ। কুকুৰা পালন কেতিয়াৰ পৰা কৰি আছে? মই এতিয়া আপোনাৰ এবছৰ 1.5 বছৰমান হৈছে। যিটো কুকুৰা আচলতে পালন কৰি যিটো টকা পাব লাগে সেইটো ভাল ধৰণে পোৱা নাই? বজাৰখন পাওঁ ভাল কুকুৰা, লোকেল কুকুৰাত একচুৱেলি বহুত মানে ধুনীয়া এটা হেৰি পোৱা যায়। মানে ধৰক মানে কি লোকচান কেতিয়াও আপুনি নহয় মানে, যদি আপুনি ভালকৈ হেৰি কৰে ভালেই। আৰু যদি আপুনি অকল কিনা দানা খুৱাই বা হেৰি খুৱাই তেতিয়া সেইটো মানে কম হয় আৰু। এতিয়া মই জেনেৰেলি ধৰক চৰকাৰী চাউলটো য'তে ত'তে পাওঁ, তেনেকুৱা কিনি আনোঁ ধৰক 20 টকা, কিন্তু দানাটো ধৰক আপোনাৰ 40 টকা 50 টকা। সেইকাৰণে মই এইবিলাকেই খুৱাই থাকোঁ, চাউলটোকে খুৱাই থাকোঁ আৰু মানে। আৰু খুৱাই থাকিলেও একেই দেখিছে নহয় আপুনি। এতিয়া আজি 3 মাহ হোৱা নাই চাগে, এইবিলাক 3 মাহ হোৱা নাই চাগে, মানে ধুনীয়া এটা হেৰি হৈছে। গোটা হিচাপত বিকা নাই কাটি বিকা? নহয় গোটা হিচাপতে বিকিম আৰু মানে একচুৱেলি এতিয়ালৈকে বিকা নাই বাৰু, মানে অলপ বিকিলোঁ। তাৰপৰা ধৰক মানে গোটা হিচাপে বিকিব লাগিব, কাটিটো বিকিবলৈ দোকান নাই। এতিয়া ৰেট কিমান হৈছে?
এতিয়া আপোনাৰ তুমি কিমানকৈ দিয়া? মই আপোনাৰ মোক মই যেতিয়া আজি প্ৰথম আগৰ বেচটো মই বিকিছিলোঁ সেইটো মই 320 টকাকৈ দিছিলে জানতে চিনি পাই নহয় চাগে জানতে 320 টকাকৈ দিছিলে মানে হ'লচেল হিচাপত দি দিয়া তুমি হয় কাটি বা গোটা হিচাপত নিয়েহি নে ঘৰৰ পৰা ঘৰৰ পৰা লৈ যায়হি বা বিকিবলৈ মানে প্ৰব্লেম নাই মানে ধৰক ধুনীয়া মানে হেৰি কৰে এটা কুকুৰা কেজিৰ ওপৰত মাৰে বৰ ডাঙৰ হ'লে খালি ল'বলৈ অকণমান দিগদাৰ হয় আৰু বেয়া পায় কিন্তু 1 কেজি তলত থাকিলে ভাল আৰু মূলতঃ তুমি এইটো কোৱা তোমাৰ ঘৰখন চলোৱাৰ যিটো মানে এখন ঘৰ চলাবৰ কাৰণে যিমান প্ৰয়োজনীয় বয় বস্তু পৰা ধৰা টকা পইচা যিমানবিলাক প্ৰয়োজন হয় এই কুকুৰা ফাৰ্মখনৰ পৰাই কৰি আছা ধৰক মানে চববোৰ কৰিব পৰা নাই কিন্তু মানে অলপ মানে বহুতখিনি মানে হেৰি হৈছোঁ ধৰক এতিয়া আজি মই কণী এটা কিনি খাবলগীয়া হোৱা নাই আজি ছোৱালীকেইজনীক ধৰক মানে মোৰ 3জনী কুকুৰাই এতিয়া কণী 3টা ডেইলি পায় 3জনীয়ে পাৰি আছে ধৰক তাৰপৰা মানে তেনেকুৱাকৈ সেইভাগে হেৰি হৈ আছে আৰু মানে চলি আছোঁ আৰু মানে চলিব পৰাটো মানে হয় একচুৱেলি চলিব পাৰে পাৰোঁ এনেধৰণে আচলতে নিতুল খনিকৰে যিটো পৰিয়াল পোহপাল বুলি কয় আমি আচলতে বহুত ইয়াত আপোনালোকক এই ফাৰ্মখনৰ জৰিয়তে বহুত কিবা কিবি দেখুৱাবলৈ আগবাঢ়ি অহা নাই আমি দেখুৱাইছোঁ মানে এখন ঘৰ চলিবৰ কাৰণে আপুনি কি কৰিব আপোনাৰ হাতত যদি একো অপশ্যন নাথাকে তেতিয়াহ'লে আপুনি এনেধৰণে কুকুৰা 100 ভৰাই এখন ফাৰ্ম ঘৰতে কৰি ল'ব পাৰে নাইবা 4-5টা গাহৰিৰ দ্বাৰাও আপুনি আপোনাৰ ঘৰখন চাবলৈ মই ক'বলৈ গৈছোঁ মানে এতিয়া ধৰক মই ৰাতিপুৱা আপুনি অহাহেঁতেন মই ধৰক আপোনাক চব দেখাই দিব পাৰিলোঁহেঁতেন মানে খুলি দিলোঁ নাই এতিয়া সেইকাৰণে মানে কি মই বান্ধি নথওঁ মানে ধৰক 9টামান বজালৈকে নিয়ৰটো মানে কি হয় এনেই নিয়ৰ পৰিবলৈ দিব নালাগে নিয়ৰটো খাবলৈ তাহাঁতি পাব নালাগে হয় কুকুৰাই মানে নিয়ৰটো খাবলৈ পালে ধৰক বেমাৰ চেমাৰ এইবিলাক বেছি হেৰি হয় তাৰপিছত আপুনি মেলি দিব লাগে আৰু ধৰক মই যেতিয়া দানা নিদিওঁ বা বেছি হেৰি নকৰোঁ তাহাঁতক চৰিবলৈ দিবই লাগিব আৰু আপুনি এতিয়া বহুত দেৰিকৈ আহিলে বেমাৰ আজাৰটো কেনেকৈ তুমি হেৰি কৰা বেমাৰ আজাৰ এতিয়া মানে মই প্ৰথমতে ভেকচিন মাৰিছিলোঁ তাৰপৰা আলুকদাই মানে সেইবিলাক অকণমান হেৰি কৰে কেয়াৰ কৰে বাৰু মানে পশু চিকিৎসক যি পশু আলুকদাই অকণমান হেৰি কৰে মানে কেয়াৰ কৰে মানে প্ৰত্যেকটো কথাতে আৰু কিবা এটা হ'লেই মই তেওঁক সুধোঁ যে কি কৰিম কি নকৰিম তেতিয়া তেওঁ কয় এইটো দৰৱ খুওৱা এইটো দৰৱ হেৰি কৰা আৰু একচুৱেলি মোৰ একচুৱেলি বেমাৰ হোৱা নাই মানে কুকুৰাও বেমাৰ হোৱা নাই গাহৰি বেমাৰ হোৱা নাই এতিয়া আমাৰ ওচৰৰে বাৰু বেমাৰ হৈছে বাৰু হেৰি কৰিছে কিন্তু আমাৰ তেনেকৈ হোৱা নাই মানে এতিয়া আচলতে গাহৰিটোৰ কথা সোধোঁ মানে গাহৰি এটা ভয়ংকৰ বেমাৰে আচলতে গাহৰি ফাৰ্মবিলাক শেষ কৰি পেলাইছে বুলি কয় সেই মুহূৰ্তত কিন্তু তোমাক ঈশ্বৰৰ কৃপাত আমিও কামনা কৰিম সেইটোৱে একো হোৱা নাই তাৰ মূলতঃ কি বুলি ভাবিবা তুমি একচুৱেলি ধৰক এতিয়া মোৰ এটা গাহৰি পোৱালিৰ দাম ধৰক মানে কমচে কম 5,000 5,500 6,000 টকা গঁৰাল আছে হেৰি আছে মানে ধৰক কি বুলি ক'ম এতিয়া ধৰক মানে দানা পানীটো মোৰ মতে আৰু আমি যেতিয়া লোকেল মানে যেতিয়া আমি গাঁৱলীয়া মানুহ মানে দানা পানী খুৱাই আপুনি একো হেৰি কৰিব নোৱাৰে মোৰ ফালৰ পৰা কৈছোঁ মানে যদি বেলেগ মানুহো কিবা ক'ব পাৰে বাৰু কিন্তু মোৰ ফালৰ পৰা কৈছোঁ দানা পানী খুৱাই আপুনি কিমান হেৰি কৰিব প্ৰফিট নাপায় কিন্তু এনে জেনেৰেলি আমি ধৰক মানে কচু চচু কিবা কিবি আমি এইবোৰ চব খুৱাব পাৰোঁ হেৰি কৰিব পাৰোঁ মানে তেতিয়া ধৰক অলপ আপোনাৰ মানে হেৰি হয় আৰু ধৰক প্ৰফিট হয় এতিয়া বহুতে কৈ আছে যে যিটো বাহিৰৰ পৰা দানা আহে ধৰক দানাটোতে বেমাৰটো লাগি আহে বুলি বহুতে কৈ আছে হয় আৰু এই মুহূৰ্তত তুমি যিহেতু আচলতে এইটো এটা প্ৰমাণ বুলিয়ে ধৰিব পাৰি এই মুহূৰ্তত যিহেতু তুমি কচু চচুৱে ঘৰুৱা এতিয়া আমাৰ তাত দুটা আছে সেই এজনী জগিবলগীয়া হৈ আছে আমাৰ ধৰক একো হোৱা নাই কিন্তু বেলেগৰ হৈছে কেলে
আমি লোকেল মানে দানা খুৱাইছোঁ হেৰি খুৱাইছোঁ ধৰক বাহিৰৰ দানাটো ইউজ কৰা নাই বা হেৰি কৰা নাই সেইটো কাৰণে মোৰ মতে দানাটোত হেৰি হৈ আহিছে মই ভাবোঁ আপোনালোকে সেইটো নহয় যিকি নহওক আমাৰ উদ্দেশ্য কেনেধৰণে আহিছে কি আহিছে এইটো এটা ডিপাৰ্টমেণ্ট আছে বা চিকিৎসকসকল আছে তেওঁলোকে হেৰি কৰিব আৰু আমি দেখাইছোঁ আচলতে স্বাৱলম্বী হ'বৰ কাৰণে ঘৰ এখনৰ এজন যুৱক বা এজন মানুহ স্বাৱলম্বী হ'বৰ বাবে এনেধৰণে ঘৰুৱা পদ্ধতিয়ে কিছুমান মানে পুহি পেলাই পাৰই হওক কুকুৰাই হওক ছাগলী হওক বা গাহৰি হওক এনেধৰণে পুহি পেলাই যে স্বাৱলম্বী হ'ব পাৰে ঘৰখন চলাব পাৰে তাৰ উদাহৰণ এই নিতুল খনিকৰ এটা ভয়ংকৰ এক্সিডেণ্ট হৈছিলে আমি জনাত মানে আৰু এক্সিডেণ্টটো হোৱাৰ পিছত তেওঁ কলৈকো একো কৰিবগৈ পৰা নাছিলে সেই তাৰ পাছৰ পৰা তেওঁ আচলতে এনেধৰণে আমাক জনোৱা মতে কুকুৰা আৰু গাহৰি পুহি এনেধৰণে চলি আছে আৰু তেখেতে চিনাকি সূত্ৰত মই কৈ লৈছোঁ চিনাকি সূত্ৰত তেখেতে মোক জনাইছিলে যে মই ফাৰ্ম এখন দাদা কৰিছোঁ আপোনালোকে ভিডিঅ' কৰি থাকে আমাৰ ঘৰতো গৈ পেলাই ফাৰ্মখনৰ ভিডিঅ' কৰিবগৈ মোক দেখাব আৰু আজি আগবাঢ়ি আহিছোঁ আমি ভাবিম তেখেত উৎসাহী যুৱক অনাগত দিনত আৰু আগবাঢ়ি যাওক আমি কামনা কৰিম তাতে কিবা ক'ব লৈছিলে মানে ধৰক মই 2018 চনৰ 2018 চনৰ 2 নৱেম্বৰত মোৰ এক্সিডেণ্ট হৈছিলে 2 নৱেম্বৰত দেই তেতিয়াৰ পৰা মই ধৰক 3 বছৰটো একেবাৰে মানে বিচনাত তাৰপিছত মানে গোটেই মোৰ পইচাও শেষ হৈ গ'ল বা হেৰি মানে 8 লাখ 9 লাখ টকা গুচি গ'ল চব মানে আৰু আমাৰ ইমান হেৰি নাইতো ধৰক বোলে কিবা ব্ৰেকডাউন আছে সেইটো নাই কিন্তু তাৰপিছত আকৌ মই এইবিলাক কৰিয়ে ধৰক চলি আছোঁ মানে এতিয়া ধৰক এতিয়া কুকুৰা পালন কৰি মই এতিয়া আপোনালোকক ভালকৈ দেখাব পাৰিলোঁহেঁতেন কিন্তু মই এতিয়া আপোনালোকক অকণমান দেৰিকৈ অহাৰ কাৰণে মানে মেল দিয়াৰ কাৰণে মানে হেৰি আৰু মই একচুৱেলি মই বাহিৰা দানা খুৱাই মই হেৰি নকৰোঁ আৰু গাহৰিকো সেয়া আপুনি দেখিছে ঘৰুৱাভাৱে মই প্ৰস্তুত কৰোঁ আপোনালোকক দেখা পাওঁ এতিয়া সেয়া কচু কাটি থৈছোঁ ধুনীয়াকৈ মানে অকল সেইবিলাকহে মানে হেৰি কৰোঁ কেতিয়াবা তুঁহ বা হেৰি এইবিলাক চাপৰ তাপৰ কেতিয়াবা আনো আৰু ইভাগে বেছি হেৰি নকৰোঁ মানে তেনেকুৱা আৰু হয় আমি ভিডিঅ'টো শেষ কৰিবলৈ আগবাঢ়িম যিহেতু নিতুল খনিকৰে কৈছে যে সম্পূৰ্ণ ঘৰুৱা পদ্ধতি পালন কৰিছে ঘৰুৱা দানা খুৱাইছে আৰু এনেধৰণে তেওঁ পৰিয়াল পোহপাল দিছে দুজনীকৈ ছোৱালী পঢ়ুৱাই আছে আৰু ঘৰৰ যদিও বিভিন্ন সা সামগ্ৰীৰ প্ৰয়োজন হয় বা বিভিন্ন বয় বস্তুৰ প্ৰয়োজন হয় তথাপিতো কিন্তু এই কুকুৰা ফাৰ্মখনে বা গাহৰি ফাৰ্মখনে তেখেতক বহু পৰিমাণে উৎসাহিত কৰিছে ঘৰখন চলাই নিবৰ বাবে আৰু এইজন নিতুল খনিকৰ যিজনৰ আচলতে আমি কৈ গৈছোঁ এক্সিডেণ্ট হৈ পেলাই একো কৰিব পৰা নাছিলে তেওঁ এতিয়া হেভি কাম কৰিবও নোৱাৰে এনেধৰণে কাম কৰি তেখেতে যিহেতু চলাইছে অনাগত দিনত আপোনালোকৰ এটা উৎসাহী কমেণ্টে যাতে তেখেতক আৰু উৎসাহী কৰি তোলক অনাগত দিনত আৰু আগবাঢ়ি যাওক এনেধৰণে ফাৰ্মখন ডাঙৰ কৰক তেখেতে আমিও এই ভিডিঅ'টোৰ জৰিয়তে তাকে কামনা কৰিম